লতুমাৰী মুক্তা বনা অঞ্চল আমাৰ আৰ.ডি. মুক্তা বনা অঞ্চল বুলি আছে আৰু এইটো হ'ল লতুমাৰী লঞ্জাব পঞ্চায়ত আৰু ইয়াত ধৰক 2200 পৰিয়াল ওপৰতে আছে মানুহ কিন্তু মানুহখিনি আমি সাৰ্কুলত যেতিয়া গৈছিলোঁ তেতিয়া সাৰ্কুল বাইদেউৰ তাত আমি এটা এপ্লিকেশ্যন দিছিলোঁ দিয়াৰ পিছত এই যেতিয়া গৈছিলোঁ তেতিয়া মানে আমাৰ মাটিখিনি গোটেইখিনি অলৰেডি মাটি জৰীপ হ'ল তেতিয়া জৰীপ হোৱা মাটিখিনি আমি বাইদেউক কৈছিলোঁ যে আমাৰ মাটিখিনি যিটো জৰীপ হৈছে জৰীপ হোৱা মাটিখিনি আপোনালোকে 4 সীমা দুই পক্ষ মিলি পেলাই নিৰ্ধাৰণ কৰক তাৰপিছত জৰীপ পাৰ্টিটো যেতিয়া আহিছিল তেতিয়া সিহঁতে ইয়াত দুই পক্ষ মিলি এটা এগ্ৰিমেণ্ট কৰিছিলে এই এগ্ৰিমেণ্ট কপিটো আমি তাত লৈ গৈছিলোঁ তাৰপিছত ধৰক আমাৰ এই মাটিখিনি জৰীপ হোৱা মাটিখিনি আমি যেতিয়া গৈ পেলাই আমি ডিচি ছাৰৰ তাত গৈছিলোঁ তেতিয়া কৈছে এডিচি ছাৰৰ তাত যাবৰ কাৰণে তেতিয়া এডিচি ছাৰৰ তাত যোৱাৰ পিছত এডিচি ছাৰে কৈছে যে সাৰ্কুলত দিয়া সাৰ্কুলৰ পৰা বস্তুটো দিব পিছত আমি গৈ পেলাই 1 তাৰিখত দিছোঁ 6 তাৰিখত গৈ পেলাই মই ইয়াৰ আমি যেটো ফাইল দিছোঁ ফাইল নম্বৰটো ল'লোঁ আৰু কোন তাৰিখত দিছিলোঁ তাৰিখ নম্বৰটো ল'লোঁ লৈ পেলাই গৈ পেলাই আমি আমাৰ যেটো লাটৰ মণ্ডলক গৈ পেলাই মই সুধিছোঁ তেতিয়া মণ্ডলক কৈছোঁ যে আপোনাক এডিচি ছাৰে কৈ দিছে যে ইয়াত বাইদেৱে লিখি পেলাই ইমাৰ্জেঞ্চি গৈ পেলাই বস্তুটো ওপৰত পঠিয়াই দিবৰ কাৰণে এতিয়া দেখোন ফাইলটো আপুনি ইয়াতে থৈ দিছে তেতিয়া সি কৈছে যে ফাইলটো পঠিয়াই দিব কিন্তু আমি জনহিতত জানো অহাকালি শুনানি আছে আৰু শুনানিত আৰু ইয়াৰ আগতে ডিচি ছাৰেও এনেকুৱা আলোচনা কৰিছে আমি শুনিছোঁ কিন্তু দুই পক্ষ তেতিয়া সাৰ্ভে পাৰ্টি যেটো সেই সাৰ্ভে পাৰ্টিটো অলৰেডি একেলগত চাপিছে আৰু সিহঁতৰ পৰামৰ্শ লৈ সিহঁতৰ ডকুমেণ্ট যিখিনি এইখিনি আমাৰ হাততো আছে উপৰংকৰ য'ত দিব লাগে আমি তাতো দিছোঁ এতিয়া ঘৰ এৰি মানে ধৰক গড়খিনি ফৰেষ্ট বাইদেৱে কৈছে যে তোমালোকৰ গড়খিনি তোমালোকে নিজে নিজে লৈ যোৱা আমি ওপৰত এইটো কৈ দিম যে লতুমাৰী নিজে নিজে এফেকশ্যন হৈ গ'ল এতিয়া অলৰেডি মানে ধৰক গড়খিনি নিজে নিজে লৈ গৈছে মানুহখিনি ক'ত যাব মানুহখিনি জেগাৰ কোনো ঠাই নাই এক লোচা বাহিৰত মাটি নাই আৰু ইয়াত ধৰক গোটেইখিনি মানুহ ভূমিহীন মানুহ আৰু ভূমিহীন মানুহ এই ভূমিহীন হিচাপত আমি ইয়াত আছোঁ গতিকে আমাক চৰকাৰৰ ওচৰত আমি এইটো আবেদন কৰিছোঁ আমাৰ ভূমিহীন মানুহক ইয়াত সংস্থাপন দি পিছত সিহঁতে উচ্ছেদ কৰক আমি উচ্ছেদটো আমি মানি লৈছোঁ বুলি আমি প্ৰশাসনে কেতিয়া সময় দিছে প্ৰশাসনৰ সময়টো এই মাজত কৈছে যে এফেকশ্যন হৈ যাব ফ'ৰ্চ আহি যাব কিন্তু অহা নাই পিছত আকৌ এদিন গৈ পেলাই কৈছে 26ত আজি ফ'ৰ্চ আহি যাব অহা নাই কিন্তু আজি 27 তাৰিখ এই 27ত আজি ফ'ৰ্চ দেখিছোঁ গাড়ী কেইটামান আহিছে কোনোবা অহাৰ পিছত SP ছাৰ আমাক মাতি লৈ গৈছিলে কৈছে যে আমাৰ লগত থাকিব আমি লগত থাকি পেলাই আমি যিখিনি কৰিম আমি ৰাইজক কৈছোঁ যে ৰাইজ উত্তেজনা নকৰে আমি লগত থাকিম আপোনালোকে যেনেকুৱা হিচাপত তেনেকুৱা হিচাপত কৰক কোনো অসুবিধা নাই